নমস্কাৰ ৰাইজ। আৰু এই অৱস্থা দেখিছেনে? মানে অলপ অলপ বৰষুণ দি আছে আৰু বৰষুণ দি থকাৰ কাৰণে এওঁ গাড়ীখনত ধুই আছে। তো ভাবিলোঁ পাইপটো যিহেতুকে আছে সেইকাৰণে চিৰিখিনি ভালদৰে ঘঁহি দিলোঁ। আৰু চিৰিখিনি ঘঁহি এইফালে কুঁৱাৰ পাৰ ঘঁহিব লাগিব। মোৰ মাথা মানে পূৰা হেং হৈ গৈছে, মই কিমান কাম কৰিম। পূৰা চিঞৰি থকাৰ পিছত এওঁ মানে ব্লিচিং পাউডাৰ আনি দিলে আৰু ব্লিচিং পাউডাৰ আনি পূৰা কুঁৱাৰ পাৰটো এনেকুৱাকৈ মাৰি লৈছোঁ। আৰু আজি দেখিছেনে মই কাপোৰৰ খেতি কৰিছোঁ। আৰু এইফালে দেখিছেনে পূৰা বাউণ্ডাৰীতে মই কাপোৰৰ খেতি কৰি দিছোঁ। যিহেতুকে বতৰ অলপ অলপ ভাল হৈ আছে, তো সেইটোৰ কাৰণে ভাবিলোঁ কাপোৰখিনি ধুয়ে লওঁ। এতিয়া হ'লেও ময়ে ধুব লাগিব, কালি হ'লেও ময়ে ধুব লাগিব। সেইটোৰ কাৰণে ভাবিলোঁ একবাৰে ধুয়ে দিওঁ, কষ্ট হয় কি হয় হৈ থাকক। এগলা প্রুফ উঠা নাই দে মানে রাস্তা উঠাইছে আধাৰ কাৰ্ড নহ'লে এইলে অসমত নতুন আধাৰ কাৰ্ড লাগব এইলে কাম কৰে এইজনে ফটো মাৰি চাবি দি আছে বুঝছা প্রমাণ দি আছে আৰু ইফালে তাক ভিডিঅ' কৰাৰ কাৰণে সি অলপ ধেমালি কৰি আছে। তো তাক ভিডিঅ' কৰি আহি দেখিলোঁ খুৰা কি ধুনীয়া কৰি ৰং কৰি আছে। তো সেইটো কাৰণে খুৰাকো অলপ মানে ভিডিঅ' কৰি ল'লোঁ আৰু যিহেতুকে দুৰ্গা পূজা বুলি যদিও দুৰ্গা পূজা গাত লগা নাই, কিন্তু তথাপিও আৰু মন্দিৰটো যিহেতুকে ঘৰৰ ওচৰতে, তো সেইটোৰ কাৰণে মানে নকৰিলেও নহয়, কৰিলেও মানে বেয়া লাগি আছে। তো সেইটোৰ কাৰণে কৰি দিলোঁ আৰু যিহেতুকে মানুহ আহিব মন্দিৰত আৰু মন্দিৰৰ লগতে আমাৰ ঘৰটো, তো সেইটোৰ কাৰণে এইফালে অলপমান চাফ চাফাই কৰি ল'লোঁ ঘৰটোৰ। আৰু এইফালে খুৰাই কি ধুনীয়া কৰি ৰং কৰি আছে আৰু এতিয়া ৰং কৰিছে বাহিৰত। আৰু বাহিৰত ৰং কৰিছে যিহেতুকে বাহিৰত ইমান বেছি গৰম, মানে বতৰৰ কোনো মহিমা ধৰিবই নোৱাৰি। এই গৰম, এই বৰষুণ, এই ঠাণ্ডা, মানে একদম কি হৈ আছে। তাৰপিছত খুৰা যিহেতুকে ৰং কৰি আছে আৰু গৰমটো দেখিছে একদম, সূৰ্যটো বাপৰে বাপ, সূৰ্যটো দেখিলে কিবা ভয় লাগে। তাৰপিছত মই আহি গ'লোঁ পাকঘৰত চাহ বনোৱাৰ কাৰণে। চাহ বনাব আহি দেখিলোঁ বিস্কুটৰ কোনো বংশই নাই। তো সেইটোৰ কাৰণে ভাবিলোঁ 40 টকা এটা লৈ দোকানতে যাওঁ, বিস্কুট লৈ আহোঁ 1 পেকেট। আৰু গেট খুলি দোকানত আহিলোঁ। দোকানত আহি এনেকুৱাকৈ আমাৰ আৰু জানেনে, দোকানত আহিলে এটা নিব আহিলে দুটাৰ কথা মনত পৰিব। তো আহিলোঁ চাহৰ কাৰণে নাস্তা নিব। তো আহি মনত পৰিল এতিয়াই চাহৰ কাৰণে নাস্তা দিম, চাহ বনাই চাহ দিম, দুপৰীয়া ভাত কিহেৰে দিম, যিহেতুকে মাছ নাই। তো সেইটো কাৰণে ভাবিলোঁ একবাৰে কণীকেইটাই লৈ যাওঁ। আৰু কণীকেইটা এনেকুৱা কৰি লৈ তাৰপিছত গেটটো ৰ'ব বন্ধ কৰি লওঁ, নহ'লে ছাগলীৰ যিটোহে উৎপাত। তাৰপিছত এইফালে মই বহাই দিছোঁ চাহ। আৰু চাহখিনি হোৱাৰ পিছত এইফালে মই খুৰাক চাহখিনি দি আহিলোঁ, ফেনৰ তলত বহক বুলি, পাকঘৰত যিহেতুকে ফেন নাই। আৰু এইফালে মই চাউল ধুই আছোঁ, ভাত বহাই দিছোঁ মানে। আৰু আপোনালোকে যিহেতুকে জানেই মই প্ৰেছাৰ কুকাৰত ভাত নবনাওঁ, হঠাৎ খুব মানে কমেই বনাওঁ, হঠাৎ কেতিয়াবা বনাওঁ আৰু নবনাবলৈ নহয় একবাৰে। তো ডেক্সিতে মই যিমানখিনি পাৰোঁ ডেক্সিতে ভাত বনাই খুৱাওঁ। আৰু এইফালে মই কণীকেইটা ভাজি আছোঁ। আৰু কণীখিনি ভাজি এনেকুৱাকৈ কণীখিনি ভাজা হোৱাৰ পিছত চব্জিখিনি বহাই দিছোঁ। আৰু চব্জিখিনি বহাই দি ভাত দিলোঁ। ভয়ে লাগিছে খুৰাক অলপ ভিডিঅ' বনাইছোঁ মই। আৰু এইফালে দেখিছেনে এইখিনি জেগাৰ অৱস্থা, বাপৰে জংঘল, কিমান যে জংঘল হয়। মানে জংঘল চাফা কৰাতে মানে আৰু বকৰডালখন লৈ আহিছোঁ মই, চাফা কৰিয়ে দিওঁ একবাৰে। পূজাৰ বতৰ এনেকুৱা জংঘল হৈ থাকিলে আৰু ভাল লাগেনে? আৰু খুৰাৰ লগত যে মই ধেমালি কৰি আছোঁ, তাৰমানে খুৰাৰ কথাটো এনেকুৱা হৈছে, খুৰাই যিহেতুকে ৰং কৰি আছে আপোনালোকে দেখা পাইছে, কিন্তু খানা ইমান টেষ্টি বনাই, মানে মই সেইটো কাৰণে কৈ আছোঁ খুৰা আপোনাক ভাত দিব মোৰ ভয়ে লাগে, মই সদায় কওঁ এইটো কথা, খুৰা আপোনাক মোৰ ভাত দিব ভয়ে লাগে। কাৰণ খুৰা ইমান টেষ্টি খানা বনাই, খানা চানা বনাই, কিবা বিয়া চিয়া বনাই নেকি নাজানো মই, কিন্তু আমি যেতিয়া পিকনিকত গৈছিলোঁ তেতিয়া খুৰাই খানা বনাইছিল। আৰু সেই পিকনিকতে ইমান টেষ্টি হৈছে। আৰু পিকনিক বুলি ক'লেতো তাতে ইমান হাৱা থাকে, গেছ বা খৰি নজ্বলে, সেনেকুৱা টাইপ থাকে। তো তেতিয়াই মানে খুৰাৰ খানা খাইছিলোঁ মই, বহুত টেষ্টি হৈছিল। তো সেইটো কাৰণে কৈ আছোঁ খুৰাক যে ভয় লাগে বুলি। তো এইফালে চাফা তাফা কৰি ঝাৰু চাৰু মাৰি ল'লোঁ। আৰু ঝাৰু মৰাৰ পিছত এয়া দেখিছেনে ঝাৰুপাত একদম খাটা হৈ গৈছে। তো সেইটো কাৰণে ভাবিলোঁ ঝাৰু একপাতে বনাওঁ। আৰু যিহেতুকে মই এনেকুৱাকৈ নাৰিকলৰ মানে কিবিলাক পাতৰ এই যে খাটিবিলাক ওলাই না, এইবিলাক মই এনেকুৱা কি কৰি বান্ধি থৈ দিছিলোঁ। 1 বছৰ আগৰে হয়। বহুত ঝাৰু মানে এনেকুৱাকৈ মই উঠাই থৈ দিওঁ আৰু বান্ধি এনেকুৱাকৈ থৈ দিওঁ। যেতিয়া মনত পৰে তেতিয়া ঝাৰু বান্ধি লওঁ। আৰু ঝাৰু বান্ধিলেতো 6 মাহমান যায়। আৰু সেয়ে ভাবিলোঁ আজি ঝাৰুপাত খাটা হৈ গৈছে, তো এইটোৰ কাৰণে ঝাৰু একপাতে বান্ধোঁ।
ঝাৰু বান্ধাৰ কাৰণে মই খিলাটো পুৰাণ ঝাৰুৰ পৰা লৈ আহিছোঁ। ঘৰতে থাকোঁ যিহেতুকে ঘৰুৱা টুকটাক কাম কৰি থাকোঁ আৰু ভাল লাগে, সেইটো মোৰ নিজৰ ভাল লাগে। কোনেও মোক মানে কৈ দিয়া কথা নহয় যে তই কাম কৰ সেনেকুৱা কথা নহয়, মোৰ নিজৰে ভাল লাগে, মই সেইকাৰণে কৰি থাকোঁ ঘৰৰ কাম। মোৰ ঘৰৰ সকলোবোৰ কাম কৰি ভাল লাগে, কিন্তু নিজৰ দেহাৰ যত্নটো ল'বহে একদমেই বেয়া। মানে মোৰ ইচ্ছাই নাযায় নিজৰ দেহাৰ মানে মানুহ যেনেকুৱাকৈ পূৰা একদম সাজি ভাল লাগে, সেনেকুৱা হ'ব লাগে। নিজৰ দেহাটো অলপ যত্ন লোৱাটো মানে খুবেই দৰকাৰ, কিন্তু মোৰ ইচ্ছা নাযায়। তো এইফালে ঝাৰুটো পূৰা বান্ধি আছোঁ, পূৰা টাইট কৰি ভৰি দি একদম চেপি ঝাৰু বান্ধিব লাগিব, নহ'লে একদম ঢিলা হৈ যাব। এয়া হৈ গ'ল মোৰ ঝাৰু ৰেডি। আৰু ঝাৰু বান্ধাৰ পিছত এয়া হৈছে 4টা মানত মানে মই কাম চাম আৰম্ভ কৰিছিলোঁ। কৰাতে মানে মোৰ কাম কৰাতে 7:30 8টা বাজি গৈছে। তো এইফালে মোৰ ৰাগ উঠিছে, সেইটোৰ কাৰণে কিবা বকি আছিলোঁ এওঁক। ধন্যবাদ, মোৰ ভিডিঅ'টো শেষ হ'লোঁ চোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি যাব। আৰু এইফালে দেখোন মুখ ধুব আহি দেখিলোঁ যে ফুল গছডালৰ পাতটো মানে মৰি যায় আছে, তো সেইটোও কাটি লওঁ ৰ'ব। কাম আৰু কাম মানে কাম থাকিবই আৰু।